মই ৰোশনা চাংমাইৰ স্বামীয়ে কৈছোঁ। মোক কিয় মাৰি পেলালি? মোৰ মৰিবলৈ মন যোৱাই নাছিল, হ'লেও মোক তহঁতি মাৰি পেলালি। মই তহঁতক কি জগৰ লগাইছিলোঁ? মোক কিয় মাৰি পেলালি? তহঁতি ৰৌ ৰৌ নৰকত পৰিবি, মোক মাৰি পেলোৱা। তহঁতি ৰৌ ৰৌ নৰকত পৰিবি। মই তহঁতক কি দিয়া নাছিলোঁ? মই তহঁতক কি খোৱা নাছিলোঁ? মই তহঁতক কি পিন্ধোৱা নাছিলোঁ? চাই ল'বি, তহঁতি ৰৌ ৰৌ নৰকত পৰিবি। মই ৰোশনা চাংমাইৰ স্বামীয়ে কৈছোঁ। মোৰ আৰু বহুত দিন জীয়াই থাকিবলৈ মন আছিল। মোৰ ল'ৰাটো পঢ়ি শুনি ভাল মানুহ হ'ব পৰাই নাই। মোৰ ছোৱালীজনী পঢ়ি শুনি এগৰাকী ভাল মানুহ হ'ব পৰাই নাই। তহঁতি মোক মাছ বাটতে মোক মাৰি পেলালি। আজি মই বহুত দুখ পাইছোঁ। মোৰ ল'ৰাটোৰ বোৱাৰী আনিবলৈ আছিলেই, বোৱাৰী মোক দেখাই নাপালোঁ। মোৰ ছোৱালী বিয়া দিবলৈ আছিল, মোৰ ছোৱালী বিয়া দিবই নাপালোঁ। মোক মাছ বাটতে আধা সময়তে তহঁতি মোক মাৰি পেলালি। চাই ল'বি, তহঁতি কোনো দিন কোনো কাল তহঁতি ভালদৰে জীয়াই থাকিব নোৱাৰ। মই তহঁতক অভিশাপ দিছোঁ। মোক কিয় মাৰি পেলালি? মই ৰোশনা চাংমাইৰ স্বামীয়ে কৈছোঁ। আমি ইমান সুন্দৰকৈ আমি পৰিয়ালবৰ্গই একেলগে বাস কৰিছিলোঁ, হ'লেও আমাক তহঁতি ভাল চকুৱে চোৱা নাছিলি। মোক কিয় মাৰিলি? মোক কিয় মাৰিলি? হয়, আজি মোৰ আত্মাই কান্দিছে। মই শান্তি পোৱা নাই আৰু তহঁতক মই কেতিয়াও শান্তিত থাকিব নিদিওঁ। মোক যেনেদৰে তহঁতি মাৰিলি, তহঁতকো মই তেনেদৰে মাৰিম। তহঁতি মোক কিয় মাৰিলি? মই ৰোশনা চাংমাইৰ স্বামীয়ে কৈছোঁ। মই ৰোশনা চাংমাইৰ স্বামীয়ে কৈছোঁ। মোক কিয় মাৰিলি? মোক কি দেখিলি তহঁতি? মোক কি বেয়া দেখিলি? মোক মাৰি পেলালি যেন। চাই ল'বি, তহঁতিও এদিন এনেকৈ মৰিবি, মোক যেনেকৈ মাৰিলি। ভগৱান, আপুনি মোক কিয় মাৰিলে? ভগৱান, আপুনি মোক কিয় লৈ গ'ল? ভগৱান, আপোনাক মই কি জগৰ লগাইছিলোঁ? ভগৱান কওক আপুনি। ভগৱান, আমি ইমান সুন্দৰকৈ আছোঁ, আমি মিলা প্ৰীতিয়ে, মই মোৰ মানুহজনীৰ লগত মিলা প্ৰীতিয়ে থাকোঁ। ল'ৰা ছোৱালী দুটাও মোক বহুত ভাল পায়, ল'ৰা ছোৱালী দুটাৰ লগতো আনন্দ কৰি থাকোঁ। আমি য'তেই নাযাওঁ কিয় একেলগে যাওঁ, আমি য'তে নাথাকোঁ কিয় একেলগে থাকোঁ। আজি ক'ৰবাত পিকনিক ওলাইছে, আজি ক'ৰবাত ঘৰৰ পৰিয়ালৰ কিবা বিয়া সকাম ওলাইছে, আমি সকলোলৈকে যাওঁ, একেলগে যাওঁ। এই চাওকচোন, চাওক। মোৰ মানুহজনী মুখখনলৈ চাই আপোনালোকৰ অলপো বেয়া লগা নাই? ভগৱান, আপুনি কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলে? চাওক, এই ফটোখিনিলৈ চাওক, দেখি বেয়া লগা নাইনে বাৰু? আমি ইমান সুন্দৰকৈ একেলগে আছিলোঁ, ইমান সুন্দৰকৈ একেলগে আছিলোঁ। ভগৱান, আপোনাৰ কি এবাৰো বুকু কঁপা নাই? মোৰ মানুহজনীয়ে মোৰ অবিহনে কাৰ লগত থাকিব? মোৰ অবিহনে এখন টেকো থাকিব নোৱাৰে।
আমাৰ বয়সৰ ব্যৱধানটো আছিল। মই তাতকৈ বহু গুণে ডাঙৰ, ৰোশন চাংমাই মোতকৈ বহু গুণে সৰু, কিন্তু আমাৰ মাজত কেতিয়াও কাজিয়া পেচাল হোৱা নাছিল, কেতিয়াও আমি কাজিয়া লগা নাই। মই যিখিনি দিব পাৰিছোঁ মোৰ মানুহজনী ৰোশন চাংমাই তাতে সন্তুষ্ট, আৰু মই যেনেদৰে সুখ দিব পাৰিছোঁ তেনেধৰণেই সুখ লৈছে। আমাৰ মাজত কোনো হাই কাজিয়া নাছিল। কিন্তু ভগৱান আপুনি কিয় এনেকুৱা কৰিলে? মোক কিয় লৈ গ'ল? ল'ৰা ছোৱালী দুটালেও অলপো আপুনি নাচালেনে? ল'ৰা ছোৱালী দুটাকো আপুনি অলপ ভাল চকুৰে নাচালেনে? ল'ৰা ছোৱালী দুটালে বেয়া নালাগিলনে? মই আজি এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লোঁ। মই একো নাই, কিন্তু মোৰ মানুহজনী আৰু মোৰ ল'ৰা ছোৱালী দুটা কেনেকৈ থাকিব? মই ৰোশন চাংমাইৰ স্বামীয়ে কৈছোঁ। হয়, নমস্কাৰ বন্ধু বান্ধৱীসকল। আচলতে এইটো এটা কাল্পনিক কবিতা হয় দেই। আপোনালোকৰ আগত মই স্পষ্টীকৰণটো দি দিছোঁ। এইটো আচলতে এটা কাল্পনিক কবিতা, আৰু নাটকীয় আকাৰত আপোনালোকৰ আগত পাঠ কৰি দিয়া গ'ল। আৰু আপোনালোকে এই কাল্পনিক নাটকখন আৰু কবিতাটো যাতে আপোনালোকে কাৰো গাত লগাই নল'ব, আৰু আপোনালোকে এই কাল্পনিক নাটকখন নিজকে গাত লগাই নল'ব। আচলতে এইটো সম্পূৰ্ণ এখন কাল্পনিক নাটক হয়। আচলতে বহুত বেয়া লাগে, ৰোশন চাংমাই যি স্বামী এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। আচলতে বহুত বেয়া লগা কথা, আৰু সেই তাৰ আধাৰতে এই বনাইছোঁ কাল্পনিক নাটকখন। আচলতে কাৰো ব্যক্তিগত জীৱনৰ লগত ৰিলেশ্যন নাই, কিন্তু হ'লেও বেয়া লাগে, দুখ লাগে। আচলতে ইমান সুন্দৰ এখন ঘৰ, ইমান সুন্দৰ এটা পৰিয়াল, বহুত বেয়া লাগে। আচলতে সেইকাৰণে আৱেগত আৰু দুখতেই এই ভিডিঅ'টো প্ৰস্তুত কৰা গ'ল। আৰু এইটো কথাই ক'ব বিচাৰিছোঁ, ৰোশন চাংমাই স্বামী য'তেই নাথাকক কিয়, ভগৱানে ভালছে ৰাখক, কুশলে ৰাখক, তাৰে কামনা কৰিছোঁ। আৰু লগতে ৰোশন চাংমাইৰ পৰিয়ালবৰ্গ, যি মানুহগৰাকী আৰু ল'ৰা ছোৱালী দুটা, আৰু যি এই দুখ, নিজৰ দেউতাকক হেৰুওৱা দুখ, নিজৰ স্বামীক হেৰুওৱা দুখ, যি এই দুখত যুঁজিব পৰাকৈ ভগৱন্তই যাতে এই পৰিয়ালটিক, এই মানুহগৰাকীক যাতে শক্তি দিয়ক, যাতে এই দুখৰ লগত যুঁজিব পৰাকৈ শক্তি দিয়ক, তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকৰ মাজলৈ এই কাল্পনিক নাটকখনি আগবঢ়ালোঁ। আৰু আপোনালোকে এই কাল্পনিক নাটকখনি শুনি কেনেকুৱা পালে কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব অনুৰোধ কৰিছোঁ। আচলতে এই গৰম মছলা এই চেনেলটোত আপোনালোকে এনেকুৱা ধৰণৰ গৰম খবৰ, গৰম মছলা, গৰম ভিডিঅ' মই পাই থাকিব। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একদমেই নাপাহৰিব। আৰু আপোনালোকৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে আৰু আপোনালোকৰ মতামত দি যাবলৈ অনুৰোধ কৰিলোঁ। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।